ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান ইংৰাজী 14 মাৰ্চ তাৰিখে সন্ধিয়া 6 বজাত নলবাৰী জিলাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত নাট্যশিল্পী ৰমণী বৰ্মনৰ একাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। নাট্যশিল্পী ৰমণী বৰ্মন পশ্চিম নলবাৰী অঞ্চল এক আপুৰুগীয়া সম্পদ আছিল। এগৰাকী নাট্যশিল্পী হিচাপে পশ্চিম নলবাৰী অঞ্চললৈ যি অৱদান আগবঢ়াইছিল তাৰ বাবে তেখেত এগৰাকী নাট্যশিল্পীয়ে নহয় পশ্চিম নলবাৰীৰ বাবে একোটা অনুষ্ঠান আছিল বুলি অতিথিসকলে ভাষণ প্ৰসংগত মত পোষণ কৰে। আনহাতে উক্ত অনুষ্ঠানত বিশিষ্ট সাংবাদিক গণেশ বৰ্মনে সভাপতি হিচাপে উপস্থিত থকাৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট সাংবাদিক ৰমণী বৰ্মন, বিশিষ্ট সমাজকৰ্মী অনন্ত বৰ্মন, ঢুলীয়া শিল্পী ৰমণী দাস, বিশিষ্ট কণ্ঠশিল্পী উমেশ দত্ত আৰু ঘনকান্ত বৈশ্যকে আদি কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি। সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁতৰে নাট্যশিল্পী ৰমণী বৰ্মনৰ ভাতৃ তথা নাট্যকৰ্মী গৌতম বৰ্মনে। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সুনামিতৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ধন্যবাদ জনাইছোঁ। এতিয়া আজি আমি সব বন্তি পূজন কৰিবলৈ আমি সেইটো ভাল ল'ব লাগিছিল বুলি মই জানে মই এই গ্ৰন্থখনত যাতে প্ৰকৃতাৰ্থত এই চেগতে মই অনুৰোধ কৰি ইয়াত যাতে গুৰুত্ব দিয়ে। লগতে আজি কেইদিনমান আগতে মই গুৱাহাটীত এখন সভাত উপস্থিত আছিলোঁ। আমি সেই সভাত এজন উদ্দেশ্য আছিল সেই বিষয়টোৰ ওপৰত পুংখানুপুংখভাৱে বিষয়টো দূৰৰে পৰা আৰম্ভণিৰ পৰা একেলৈকে
ৰমণী বৰ্মনৰ স্মৃতি সভাত এনেকুৱা এটা জীৱন ভিত্তিক কথা দি সকলো ক্ষেত্ৰতে অকল নাট্যকাৰ হিচাপে নহয়, অভিনেতা হিচাপে নহয়, সমাজকৰ্মী হিচাপে নহয়, মানুহৰ লগত সম্পৰ্ক পাৰিবাৰিক ক্ষেত্ৰত কিমান সুখী। আন কোনোবা এজনে সুধিলে আপোনাৰ ঘৰ ক'ত, বোলে যুদ্ধ ভাইৰা যি আছিল চিনি পাইনে? যুদ্ধ ভাইৰাৰ গাঁৱত মোৰ ঘৰ। অৰ্থাৎ চামতা নামটো নকলেও এই ব্যক্তিৰ মাধ্যমেৰে আমি গাঁওখনৰ নাম সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰোঁ। এইটো স্মৃতি। মই অন্য কথা কোৱাৰ পূৰ্বেই মই আমাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি তথা সমূহ কৰ্মকৰ্তাক এটা অনুৰোধ জনাম। আমাৰ প্ৰয়াত ধৰণী বৰ্মনৰ দৰে চামতাৰ স্মৃতি বহন কৰি ফুৰা এজন ব্যক্তি, সেই ব্যক্তিজন আছিল আমাৰ যুদ্ধ ভাইৰা কৰুণা ভাইৰা। আপোনালোকে যিহেতুকে সাংস্কৃতিক দিশত অনুষ্ঠান বহুদূৰলৈ আগবঢ়াই লৈ আহিছে, মোৰ ফালৰ পৰা মই অনুৰোধ জনাম এনেকুৱা ব্যক্তিসকলকো আপোনালোকে স্মৰণ কৰক। বিভিন্ন অনুষ্ঠান আৰু সন্মানীয় আৰু সমন্বয় অনুৰাগীসকল, আজিৰ এই ৰমণী বৰ্মন, আচলতে ৰমণী বৰ্মন এজন ব্যক্তি আছিল, এটা অনুষ্ঠান আছিল। সেইকাৰণে তেখেতৰ যিটো চিন্তা, তেখেতৰ যিটো মানে বিভিন্ন মাধ্যমৰ বিশেষকৈ নাট্য কৰাৰ যিটো মাধ্যমৰ কৌশল, সেই কৌশলটো তেওঁ এনেকুৱা ধৰণে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিল যিটো মানুহৰ মনত সাজ ধৰিছিল।